নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ৰাজনৈতিক খবৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভেটিত পুনৰ খহনীয়া দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ নেতৃত্বাধীন অসম কংগ্ৰেছৰ পুনৰ শক্তি বৃদ্ধি পাইছে এইবাৰ বিশ্বনাথ আৰু মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে এই যোগদান কাৰ্যসূচীতে প্ৰায় ৭ শতাধিক বিজেপি অজাপ আৰু আম আদমি পাৰ্টিৰ নেতা কৰ্মীয়ে এইবাৰ কংগ্ৰেছ দলত যোগদান কৰিছে ২৬ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভেটিত কপনি পুনৰ শক্তি বৃদ্ধি পালে অসম কংগ্ৰেছৰ গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে বিজেপি অজাপ আপ এৰি প্ৰায় ৭ শতাধিক লোকে এইবাৰ কংগ্ৰেছত যোগদান কৰিছে মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী বিজেপি এৰি প্ৰায় ৫ শতাধিক লোকে এইবাৰ কংগ্ৰেছ দলত যোগদান কৰিছে বিশ্বনাথতো ২ শতাধিক লোকৰ কংগ্ৰেছ দলত যোগদান অজাপ আপ আৰু বিভিন্ন দল সংগঠনৰ ২ শতাধিক লোকে এইবাৰ কংগ্ৰেছ দলত যোগদান কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভেটিত খহনীয়া দেখিবলৈ পোৱা গৈছে বিজেপিৰ ভেটিত এতিয়া এক প্ৰকাৰ কপনি উঠিছে গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলৰ পুনৰ শক্তি বৃদ্ধি পাইছে আজিৰ দিনটোত মাৰ্ঘেৰিটা আৰু বিশ্বনাথত কংগ্ৰেছ দলৰ দুখনকৈ যোগদান সভা অনুষ্ঠিত হৈছিল মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত প্ৰায় ৫ শতাধিক লোকে এইবাৰ বিজেপি ত্যাগ কৰিছে মাৰ্ঘেৰিটাত বিজেপিৰ ভেটিত এইবাৰ খহনীয়া দেখিবলৈ পোৱা গৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত প্ৰায় ৫ শতাধিক বিজেপি কৰ্মীয়ে এইবাৰ বিজেপি ত্যাগ কৰিছে বিজেপি ত্যাগ কৰি এই সকল বিজেপি কৰ্মীয়ে এইবাৰ কংগ্ৰেছ দলত যোগদান কৰিছে ঠিক একেদৰে বিশ্বনাথতো এইবাৰ বিজেপি অজাপ আৰু আম আদমি পাৰ্টিৰ ভেটিত খহনীয়া দেখিবলৈ পোৱা গৈছে প্ৰায় ২ শতাধিক লোকে বিজেপি অজাপ আম আদমি পাৰ্টি এৰি এইবাৰ কংগ্ৰেছ দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু গৌৰৱ গগৈৰ নেতৃত্বত অসম কংগ্ৰেছক শক্তিশালী কৰিবলৈ এই লোকসকলে কংগ্ৰেছ দলত যোগদান কৰা বুলি মন্তব্য কৰিছে আৰু দেখিবলৈ পোৱা গৈছে এতিয়া ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই ক্ৰমাৎ কংগ্ৰেছ দল শক্তিশালী হৈছে বিজেপিৰ ভেটিত খহনীয়া দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে আম আদমি পাৰ্টি আৰু অজাপ দল ত্যাগ কৰি আজিৰ দিনটোত প্ৰায় ৭ শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰিছে আৰু গৌৰৱ গগৈৰ নেতৃত্বাধীন অসম কংগ্ৰেছক শক্তিশালী কৰিবলৈ এতিয়া দলে বলে বিজেপি ত্যাগ কৰি আম আদমি পাৰ্টি ত্যাগ কৰি অজাপ ত্যাগ কৰি প্ৰায় ৭ শতাধিক লোকে আজিৰ দিনটোত মাৰ্ঘেৰিটা আৰু বিশ্বনাথত কংগ্ৰেছ দলত যোগদান কৰিছে যোগদান সভাৰ অন্তত কংগ্ৰেছ নেতাসকলে কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াব লৈছোঁ বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰায় ২ শতাধিক বিভিন্ন দলৰ সন্মানীয় নেতা কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে ইয়ে প্ৰতিপন্ন কৰিছে যে অসমত কংগ্ৰেছ দলৰ শক্তি অধিক বৃদ্ধি পাইছে আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি ৰাইজ যে সঁচাকৈ আকৃষ্ট তেওঁ বলিষ্ঠ নেতৃত্বক সন্মান জনায় আজি প্ৰত্যেক দিনাই আজি কংগ্ৰেছলৈকে বিভিন্ন দলৰ পৰা মানুহ অহাৰ বা ৰাইজ অহাৰ জোৱাৰ বলিছে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ এজেণ্ট বুলি মনে সজা অভিযোগ আনি অসমৰ ৰাইজৰ আগত যি হেয় প্ৰতিপন্ন কৰিব বিচাৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা ১০ ছেপ্টেম্বৰত SIT প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ উলিয়াব নোৱাৰিব বুলি কৈছিলে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে ১০ ছেপ্টেম্বৰ যি SIT প্ৰতিবেদন এই প্ৰতিবেদন আপুনি ৰাজহুৱা কৰিব নোৱাৰিলে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আপুনি পাকিস্তানৰ এজেণ্ট বনাব নোৱাৰিলে আপুনি যিখন জাল পাতিছিলে গৌৰৱ গগৈক ফচোৱাৰ বাবে সেই জালত আজি আপুনি নিজেই ফচি গৈ আজি বিভিন্ন সময়ত আবুল তাবুল মন্তব্য কৰিছে গতিকে যোৱা ১০ ছেপ্টেম্বৰত তেওঁলোকক প্ৰত্যাহ্বান জনাইছিলোঁ তেওঁলোকে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে গতিকে গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে বিজেপি দলক প্ৰত্যাহ্বান জনাই সিদ্ধান্ত লৈছে প্ৰতি ১০ তাৰিখে অসমৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ অন্য দলৰ মানুহে কংগ্ৰেছ দলত যোগদান কৰিব সেই মৰ্মে যোৱা 10 তাৰিখে যোগদান হল আৰু সেইদিনাখন যোগদান হল আৰু অহা 10 তাৰিখে
নৱেম্বৰত সমগ্ৰ অসমৰ লগতে বিশ্বনাথতো পুনৰ এনেধৰণৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থানত শংকিত হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো মুহূৰ্তত ৰাতি সপোনত কেৱল গৌৰৱ গগৈ ডাঙৰীয়াক দেখে। অসমৰ ৰাইজে আটাইতকৈ প্ৰতাৰক, আটাইতকৈ মিছলীয়া সাম্প্ৰদায়িক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক উৎখাত কৰাৰ লক্ষ্য স্থিৰ কৰিছে। আৰু 2026 চনত অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডেকাৰ নেতৃত্বত সকলো কংগ্ৰেছ দলৰ নেতা কৰ্মীসকল একত্ৰিত হৈছে আৰু সিদ্ধান্ত লৈছে ৰাইজে যে 2026ত যিকোনো বিনিময়ত অসমত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ ক্ষেত্ৰত ৰাইজে মূল ভূমিকা ল'ব। যে আচলতে চেঞ্জিংটো চবেই বিচাৰি আছে। তাৰ লগতে যেতিয়া সৈনিকজন যেতিয়া ভাল হয়, যেতিয়া সেনাপতি যেতিয়া ভাল হয়, নিশ্চয় বহুত সৈনিক পিছে পিছে ওলাই আহে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত যে 26ত কংগ্ৰেছ চৰকাৰ হ'ব সেইটো নিশ্চিত। আৰু এই উদ্ভাৱন অসমৰ গাঁৱে ভূঞে আৰু বিশেষকৈ বিশ্বনাথৰ চুকে কোণে সকলো ৰাইজে গম পাইছে। আৰু সেইকাৰণে আজি যুৱ সমাজ, যুৱতী সমাজ আজি ওলাই আহিছে। আজি আমাৰ দলত আপ দলৰ তেখেতে বিশ্বনাথৰ বিভিন্ন সমাজ জীৱনৰ লগত জড়িত দিব্যজ্যোতি বৰুৱাদেৱেও আমাৰ জইন কৰিছে। আমাৰ লগত উগ্ৰ জাতীয়তাবাদী এটা পৰিয়ালৰ যিজন দুলদুল বৰকটকীয়ে সদায় জাতীয়তাবাদক বিশ্বাস কৰি আগবাঢ়িছিল, সেই পৰিয়ালৰ এজন তেওঁৰ ভাতৃ, যিহেতু তেখেতটো এতিয়া পৃথিৱীত নাই, তেওঁৰ ভাতৃ ৰাজীৱ বৰকটকী তেখেতে জইন কৰিছে। আমাৰ মাজত বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি কাৰ্বি, বড়ো, মিচিং সকলো মানুহে আমি জইন কৰিছে। গতিকে আমি ভাবিছোঁ যে আমাৰ এই সৈনিকসকলৰ জৰিয়তে আমি বিশ্বনাথত এইবাৰ উদ্ধাৰ হ'ম। বিশ্বনাথত থকা তিনিওটা সমষ্টিতে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিপুল ভোটত জয়যুক্ত হ'ব। আৰু আমাৰ আজি যোগদান কাৰ্যসূচীত আমাৰ বিশ্বনাথৰে তত্ত্বাৱধায়ক ইমদাদ হুছেইন ডাঙৰীয়া আহিছে আৰু তেখেতে খুব ধুনীয়াকৈ আমি কি ধৰণে আগবাঢ়ি যাব লাগিব, কিহৰ কাৰণে জাতীয় কংগ্ৰেছক আমি হাত শক্তিশালী কৰিব লাগিব, আমাৰ জুবিন গাৰ্গে ন্যায় পোৱা নাই, কিয়নো নাই পোৱা, কেতিয়ানো পাব, সকলো দিশত তেখেতে বিতংভাৱে ক'লে। গতিকে আমাৰ সকলো যোগদান কৰা ব্যক্তিয়ে যথেষ্ট আলফুলিত হৈছে।